স্যার আজি আপোনালোকে গোৱালপাৰাৰ পৰা আহিছে আমি শুনামতে আপোনালোকে বহু দূৰৰ পৰা আহিছে তো এই নিচিনপুৰত যেটো বান্ধ নিৰ্মাণ হৈ আছে বান্ধ নিৰ্মাণৰ কামখিনি চাই আপোনালোকৰ কেনেকুৱা অনুভৱ হৈ আছে একচুৱেলি আমি বহুত দিনৰ পৰা দুখিত আমাৰ এই নামনি অঞ্চলত গৰাখহনীয়া হাজাৰ হাজাৰ মানুহ ঘৰবাৰী নষ্ট হয় হঠাৎ খবৰ পালোঁ এই নিচিনপুৰত ৰাইজৰ সহযোগত কোনো চৰকাৰী অনুদান নোলোৱাকৈ এটা মাথাউৰি প্ৰস্তুত কৰা হৈ আছে যাৰ ফলত ইয়াৰ নদীভংগ মানুহখিনিয়ে আশ্বাস পাওঁ সেয়ে আমি আজি এই কামখিনি চোৱাৰ কাৰণে ইয়ালৈ আহিলোঁ আহি যি দেখিলোঁ ৰাইজৰ যি সঁহাৰি আৰু ইয়াৰ অত্ৰ অঞ্চলৰ ৰাইজৰ লগতে যিখিনি আমাৰ শিক্ষিত যুৱক যুৱতী মাষ্টাৰ শিক্ষক ছাত্ৰ চবে লাগি আছে আশা কৰিছোঁ এই বান্ধটো যদি স্থায়ী হৈ যায় আগন্তুক দিনত ইয়াৰ পিছৰ অঞ্চল বুঢ়াবুঢ়ীৰ পৰা আৰম্ভ কৰি ফকীৰগঞ্জ শালমাৰালৈকে এটা বৃহৎ অঞ্চল ৰক্ষা পৰিব আমি আশা কৰিছোঁ যে অনতিপলমে এই কামটো সম্পূৰ্ণ হ'ব লাগে আৰু সমূহ অঞ্চলৰ ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজে নিজে পৰিদৰ্শন কৰি এই বান্ধটো হোৱাৰ কাৰণে পূৰ্ণ সহায় সহযোগ কৰক ইয়াত ৰাইজৰ লগত আমাৰ নিজৰো লাভৰ এটা অংশ থাকিব সেয়ে আমি আজিৰ এই মাথাউৰিত খাৰা হৈয়ে আমি আছোঁ আৰু কাম আমি সচককৈ দেখিলোঁ কেইবাটাও ট্ৰেক্টৰ JCB কাম কৰি আছে তাৰ লগতে স্থানীয় ৰাইজ সন্মানীয় ৰাইজবিলাকে কাম কৰি আছে বল্ডাৰো আনিছে তেওঁলোকে নেটো যোগাৰ কৰিছে আমিতো আচৰিত হৈছোঁ যে ইমান ডাঙৰ স্কিম ইয়াততো বহুত টকাৰ প্ৰয়োজন হ'ব আমিও আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি সহায় কৰিম তাৰ লগতে অত্ৰ অঞ্চলৰ ৰাইজক এটা আবেদন জনাইছোঁ এই মহৎ কামত আপোনালোকে পূৰ্ণভাৱে সহযোগ কৰি এই মাথাউৰিটো যাতে সম্পূৰ্ণ হয় আৰু অত্ৰ অঞ্চলৰ দুখীয়া ৰাইজ যাতে বাচি যায় তাৰ কাৰণে কামনা কৰিম থেংক ইউ স্যাৰ আপোনাৰ এইখন নিচিনপুৰ মুন্দিয়া গাঁৱত আপোনাৰ জন্মস্থান ঠাই মই গম পাইছোঁ মই জানো তো আপুনি কেনেকুৱা অনুভৱ কৰিছে আপোনাৰ নিজৰ দেশৰ কাৰণে কেনেকুৱা অনুভৱ কৰিছে আৰু নিচিনপুৰত যেটো বান্ধ নিৰ্মাণ হৈ আছে এইটো স্থায়ী হ'ব নে নাই তেনেকুৱা কেনেকুৱা অনুভৱ কৰিছে এইটো অলপ ক'ব বহুত দিন আগতে শুনিছিলোঁ ইয়াতে আমাৰ অত্ৰ অঞ্চলৰ ৰাইজৰ ধনেৰে এই এটা কাম আৰম্ভ কৰিছে এটা প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰিছে তো শুনি ভাল লাগিছে এইটো কথা অৱশ্যে ময়ো একবাৰ ফকীৰগঞ্জত মিটিং আমাৰ এটা স্থায়ী বান্ধ নিৰ্মাণৰ কাৰণে এটা মিটিং কনভেনশ্যন হৈছে তাতো আমি এই কথাটো আলোচনা কৰিছিলোঁ যে আমি আন্দোলন কৰি থাকিলে হয়তো একদিন দেখা যাব আমাৰ জায়গাটোৱে শেষ হৈ যাব কিন্তু ইয়াতকৈ যদি আমাৰ অত্ৰ অঞ্চলৰ ৰাইজে অনুদান আগবঢ়াই কিবা এটা স্কিম আৰম্ভ কৰে কাম কৰে তেতিয়াহ'লে কিছু পৰিমাণে হ'লেও আমাৰ এই জায়গা ছেফ হ'ব বাচি যাব তেওঁক মই জনাইছিলোঁ আৰু মই কৈছিলোঁ ময়ো অনতিপলমে যাম তো যিয়ে নহওক কাম যেনেকুৱা হৈ আছে দেখি ভাল লাগিছে আৰু মোৰ ফালৰ পৰা মই এটা অনুদান ইয়াতে দি থৈ যাম আৰু আশা কৰিছোঁ যে ইয়াৰ এই অঞ্চলৰ ৰাইজে আৰু পূৰ্ণ সহায় সহযোগিতা কৰি এই কামটো কমপ্লিট কৰে সম্পূৰ্ণ কৰে তো যাতে আমাৰ এই বিস্তীৰ্ণ অঞ্চল ইয়াৰ জৰিয়তে ছেফ হৈ যায় বাচি যায় তাকে কামনা কৰিলোঁ এইখিনি কৈ মোৰ স্যাৰ আপুনি এই কামৰ প্ৰেচিডেণ্ট হিচাপে দূৰৰ পৰা যে আমাৰ গেষ্ট আহিছে গেষ্টসকলে যিখিনি অনুদানৰ কথা ক'লে আপুনি অলপ তেখেতসকলক কৃতজ্ঞতা ধন্যবাদ আমি আমাৰ অতীৰ্থ বন্ধুসকল আমাৰ গোৱালপাৰাৰ পৰা ইয়াতে পৰিদৰ্শন কৰাৰ কাৰণে আহিছে আৰু আহি পেলাই এইখিনি পৰিদৰ্শন কৰি সিহঁতে খুব সন্তুষ্টি প্ৰকাশ কৰিছে আৰু সিহঁতে এইটো পাৰ্মানেণ্ট প্ৰটেকশ্যন যদি হৈ যায় আমাৰ বিস্তীৰ্ণ এলেকা কৃষিভূমি তথা আমাৰ বাৰিষাৰ সময়ত গবাদি পশু আৰু আমাৰ এই ঐতিহ্যপূৰ্ণ মানে বুঢ়াবুঢ়ী থান আৰু এটা মন্দিৰো আমাৰ আছে ইয়াতে এইটো ৰক্ষা পাব বুলি সিহঁতে এটা ধাৰণা কৰিছে ভাল লাগিছে সিহঁতে আহি আমাৰ এইটো পৰিদৰ্শন কৰাৰ কাৰণে আমি সিহঁতক আমাৰ অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সিহঁতে অলপ সহায় সহযোগিতা কৰিব বুলি মানে আমাক আশ্বাস দিছে আমি তেখেতসকলক আমি খুব ধন্যবাদ দিছোঁ ভালো হয় ভালো হয়
ভাল লাগিছে আমাৰ হয় আমাৰ ইয়াতে আব্দুল চামাদ আৰু তেখেতৰ বন্ধু হয়। কেইজনমান গোৱালপাৰাৰ পৰা আহি আমাক 20,000 টকা আমাৰ 20,000 টকা আমাক অনুদান আগবঢ়াইছে হয় আৰু আমাৰ আব্দুল চামাদ তেখেত আমাৰ ইয়াৰে ল'ৰা হয়, ইয়াতে জন্মস্থান। তেওঁ এতিয়া গোৱালপাৰাত মানে স্থায়ীভাৱে থাকিবলৈ লৈছে। ভাল লাগিছে এনেকৈ মানে সহায় সহযোগিতা যাতে আমাৰ ৰাইজেও আমাক আগবঢ়ায়, তাৰ কাৰণে মই সকলো ৰাইজ তথা আমাৰ এই অঞ্চলৰ মানুহক অনুৰোধ জনাইছোঁ। থেংক ইউ ধন্যবাদ।